নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণৰ এটা সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব তামৰ বা কাঁহৰ বা পিতলৰ এটা ঘট বা ঘটি। তাৰপিছত ৰাতি শোৱাৰ আগতে এই উপায়টো কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে এই ঘটটোত ভৰ্তিকৈ পানী ভৰাব আৰু আপোনাক লাগিব দুটা অক্ষত মানে নভঙা ফুল থকা লং আৰু এটকাৰ এটা কইন। ৰাতি শোৱাৰ আগতে ভৰ্তিকৈ পানী ভৰোৱাৰ পিছত এই পানীখিনি দুটা অক্ষত লং দি দিব আৰু কইন এটকা দি দিব। এতিয়া আপুনি দুইখন হাতেৰে আপোনাৰ মুখৰ সন্মুখত ধৰি আপোনাৰ মনৰ ইচ্ছাটো ক'ব, মানে হ'ব বা হৈছে বুলি ক'ব, যেনে এইটো মোৰ কাম হৈছে বা মই ইমানখিনি পাবলগীয়া টকা আছে পাইছোঁ বা মোৰ চাকৰি হৈছে বা মোৰ পৰীক্ষা খুব ভাল হৈছে, যাৰ যেনেকৈ যি ইচ্ছা আছে ক'ব। আৰু এটা কথা, উপায়টো যদি আপুনি কোনো কামত সফলতা পোৱাটো বিচাৰে তেনেহ'লে বুধবাৰে ৰাতিৰ পৰা আৰম্ভ কৰিব আৰু 5 দিন কৰিব একেৰাহে। যদি আপোনাক ভাগ্যই লগ নিদিয়ে, চাকৰি লাগে বা যিকোনো সমস্যা হৈ আছে তেনেহ'লে বৃহস্পতিবাৰৰ পৰা যদি আৰম্ভ কৰে তেনেহ'লে 3 দিন কৰিব আৰু যদিহে টকা পইচাৰ লগত জড়িত সমস্যা হৈ আছে তেনেহ'লে শুক্ৰবাৰৰ পৰা আৰম্ভ কৰি 6 দিন কৰিব, মানে 6 days কৰিব। এনেকৈ এই উপায়টো কৰিব আৰু পানীখিনি এই ঘটটো আপুনি মূৰৰ শিতানৰ ওচৰতেই থৈ দিব ৰাতি শুওঁতে, গোটেই ৰাতি ইচ্ছাটো কোৱাৰ পিছত। আৰু পিছদিনাখন ৰাতিপুৱা শুই উঠাৰ লগে লগে কোনেও নেদেখাকে এইখিনি নি কোনো গছৰ গুৰিত দি দিব। মন কৰিব তুলসী গছৰ গুৰিত নিদিব, গা নোধোৱাকে অন্য গছৰ গুৰিতহে দিব ৰাতিপুৱা। লং দুটা আৰু এটকাৰ কইনটো গছৰ গুৰিত দি দিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।